এই যিটো আজিৰ কাৰ্যক্ৰম এইটো একচুৱেলি বিদ্যাৰ্থী বিজ্ঞান মন্থন বুলি এটা আমাৰ স্কুলৰ ক্লাছ 6ৰ পৰা 11লৈকে পাতা এক আমাৰ প্ৰতিভা সন্ধানী পৰীক্ষা বুলি কোৱা হয়, যিটো এতিয়া আমাৰ বিজ্ঞান ভিভিএম অকল ইণ্ডিয়াতে নহয়, ভাৰততে নহয়, ই আমাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি কাম কৰি আছোঁ। অলৰেডি মিডিল ইষ্টৰ পৰাও আমাৰ যথেষ্ট ষ্টুডেণ্টে পাৰ্টিচিপেট কৰে। আৰু এইটো বিজ্ঞান ভাৰতী বুলি আমাৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন আছে, যোনে স্বদেশী ছায়েন্স মুভমেণ্ট উইথ স্বদেশী স্পিৰিট ভাৱধাৰাৰে কাম কৰি আহিছে। গতিকে আমাৰ তাৰে এটা প্ৰচেষ্টা 2015 চনৰ পৰা আমি ইয়াৰ কাম কৰি আছোঁ। আৰু ভিভিএমক যদিও এটা প্ৰতিভা সন্ধানী পৰীক্ষা বুলি ভবা হয়, কিন্তু প্ৰকৃত অৰ্থত যে আমি যি স্বাৱলম্বী ভাৰতৰ যি এক সপোন দেখিছোঁ 2047 চনত আমি স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কওঁ, তাৰে এক প্ৰচেষ্টা। প্ৰথম এই পৰীক্ষাটোৰ দ্বাৰা ভাৰতবৰ্ষৰ আগৰ পৰাই বিজ্ঞানৰ দিশত কি অৱদান আছিলে সেই ভাৱেৰে ল'ৰা ছোৱালীৰ মাজত এক জ্ঞানৰ সৃষ্টি কৰা, পোহৰ দিয়া। তাৰপিছত আপোনাৰ যি ভাৰতবৰ্ষৰ যি ব্ৰিটিছৰ শাসন কালাধীষ্ঠত যি আমাৰ শাসন কালৰ সময়ত যি আমাৰ পৰাধীন অৱস্থাত যিসকল বিজ্ঞানীয়ে নিজৰ আশপুৰুষাৰ্থ চেষ্টাৰে নিজৰ স্ব প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিছিলে, তেওঁলোকৰ বিষয়ে ল'ৰা ছোৱালীক অৱগত কৰাই তেওঁলোকক অনুপ্ৰাণিত কৰা, আৰু বৰ্তমান ৰিচাৰ্চ অনুষ্ঠানবিলাকৰ যি হৈ আছে ৰিচাৰ্চ, সেইটোৰ বিষয়ে ল'ৰা ছোৱালীক অৱগত কৰাই তেওঁলোকক বিজ্ঞানৰ দিশত যেন আকৃষ্ট কৰি তুলিব পৰা যায়, তাৰে এক প্ৰয়াস বিজ্ঞান ভাৰতীয়ে এই বিদ্যাৰ্থী বিজ্ঞানৰ মন্থনৰ যোগেদি কৰি আহিছে। গতিকে 2047 চনত আমি যেতিয়া বিকাশিত ভাৰতৰ কথা কৈছোঁ, আত্মনিৰ্ভৰশীল ভাৰতৰ কথা কৈছোঁ, সেইটো তেতিয়াহে সম্ভৱপৰ হৈ উঠিব যেতিয়া বিজ্ঞানৰ দিশত ভাৰতবৰ্ষই নিজৰ স্ব প্ৰতিষ্ঠাৰ ক্ষেত্ৰত স্ব প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। গতিকে সেইটোৰে এক প্ৰচেষ্টা। আৰু এই অনুষ্ঠানটোত আমাৰ NCERT আৰু NCSM বুলি দুটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠনে আমাক সহায় কৰিছে। তাৰোপৰি আমাৰ অসম ষ্টেটত ইয়াক বহুলভাৱে প্ৰচাৰ কৰাৰ ক্ষেত্ৰত অসম প্ৰদূষণ নিয়ন্ত্ৰণ সংস্থা, আসাম পলিউশ্যন কণ্ট্ৰল বৰ্ড, আৰু লগতে SCPCR যিটো আপোনাৰ আসাম ষ্টেট কমিশ্যন প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ, এই দুটা সংগঠনে আমাক ইয়াতে সহায় আগবঢ়াইছে। আৰু সেই উদ্দেশ্যে আজি আমি পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এই তেওঁলোকৰ কনফাৰেন্স হলত আমি এই কাৰ্যক্ৰমটো আৰম্ভ কৰিছোঁ। আজিৰ এই কাৰ্যক্ৰমত উপস্থিত আছে আমাৰ সন্মানীয় চেয়াৰমেন পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ অধ্যক্ষ ডক্টৰ অৰূপ কুমাৰ মিশ্ৰ ছাৰ, লগতে কটন ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ ডক্টৰ ৰমেশ চন্দ্ৰ ডেকা ছাৰ, প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলাৰ স্মৃতি কুমাৰ সিনহা ছাৰ, আৰু আমাৰ NIF নেশ্যনেল ইনোভেশ্যন ফাউণ্ডেশ্যন, এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা অট'নমাছ ইনষ্টিটিউশ্যন, তেওঁলোকৰ ডাইৰেক্টৰ ডক্টৰ অৰবিন্দ ৰানাডেজি ইয়াতে উপস্থিত আছে। আৰু লগতে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ ডক্টৰ মাধুৰ্য বৰা ছাৰ, আৰু আমাৰ NESMৰ প্ৰেছিডেণ্ট ডক্টৰ পৰিমল চন্দ্ৰ ভট্ট ছাৰ উপস্থিত আছে। লগতে আমাৰ প্ৰায় গোটেই গুৱাহাটী মিলি প্ৰায় 25-30খন স্কুলৰ পৰা সন্মানীয় শিক্ষক, প্ৰধান শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে প্ৰিন্সিপাল আৰু তেওঁলোকৰ শিক্ষক ইয়াতে আজি উপস্থিত আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।